এটা মণ্ডল দেউ মই এটা কথা সুধিব বিচাৰিছিলোঁ যে আপুনি যি মণ্ডলখন আঁকিছে মণ্ডলৰ বিশেষত্ব কি নাম কি? নমস্কাৰ। এইখন শ্ৰীবিম্ব মণ্ডল। শ্ৰীবিম্ব মণ্ডল কিছুমানে সিদ্ধিমণ্ডল বুলিও কয়, সামান্য এটা পাৰ্থক্য আছে, এইটো আপোনালোকে বুজি পাব। শ্ৰীবিম্ব মণ্ডল এইখন শিৱ পূজাৰ বিশেষ মণ্ডল। শিৱ পূজা শিৱই বিশেষকৈ এই মণ্ডলখনত বা সিদ্ধি মণ্ডলত শিৱ খুব শীঘ্ৰে সন্তুষ্ট হয়, সেইকাৰণে এই মণ্ডলখন শিৱ পূজাত ব্যৱহাৰ কৰা হয়। শিৱৰ তিনিখন মণ্ডল আছে, তিনিখন মণ্ডল আছে, বৈদিক, তান্ত্ৰিক, সিদ্ধি। সিদ্ধি। এইখন মণ্ডলত বা আমাৰ যিটো সিদ্ধি মণ্ডল, এই দুয়োখন মণ্ডলতে শিৱ তান্ত্ৰিকটোতো তান্ত্ৰিক তিনিখনতে সন্তুষ্ট হয়, তথাপি বিশেষভাৱে আমি যিটো কওঁ যে সিদ্ধি মণ্ডল বা এই শ্ৰীবিম্ব মণ্ডলত শিৱ অতি সোনকালে শিৱ পাৰ্বতী অতি সোনকালে সন্তুষ্ট হয়। শিৱবিম্ব মণ্ডল কেনেকৈ আঁকে ন অলপ জাষ্ট? এইটো শ্ৰীবিম্ব মণ্ডলতে প্ৰথমতে ত্ৰিকোণ কৰিব লাগে, ত্ৰিকোণৰ ওপৰত বৃত্ত থাকিব, ত্ৰিকোণৰ বাহিৰত বৃত্ত, বৃত্তৰ বাহিৰত ষটকোণ, ষটকোণৰ বাহিৰত আকৌ অষ্টদল পদ্ম, তাৰ বাহিৰত দ্বাৰ ৰেখা থাকিব, দাঁত থাকিব, তাৰপিছত তেওঁৰ শিৱৰ অস্ত্ৰ বিশেষকৈ ত্ৰিশূলটো দিয়া যায়। দহ অস্ত্ৰ দিবও পাৰি, 10বিধ অস্ত্ৰ দিব পাৰি। মোৰ মন্দিৰটোৰ বিষয়ে আপোনাৰ মন্দিৰৰ কথাটো আগতে মই কৈছোঁৱেই আপোনাক, বা ধৰক আগতে মই আপোনালোকৰ ঘৰত আহিছোঁ, আহোঁতেও কৈছোঁ, সিদিনা গণেশ পূজাৰ দিনাও কৈছোঁ। এই মন্দিৰটো একেবাৰে জাগ্ৰত মন্দিৰ। ইয়াত মা মনসা, বাবা ভোলানাথ, শেহতীয়াভাৱে যোৱা বছৰ আগৰ বছৰ আমি গণেশ বাবাক প্ৰতিষ্ঠা কৰিলোঁ, গোটেই গণেশ বাবাও ইয়াত জাগ্ৰত হৈ আছে। গোটেইকেইটা দেৱতাই ইয়াত জাগ্ৰত বুলি ক'ব পাৰি, তেওঁলোকৰ বাসস্থান বুলি বিশেষভাৱে শিৱ আৰু মনসাৰ আছে। শিৱ আৰু মনসা আছে। আৰু তো এই মন্দিৰত মানে যিকোনো ভক্ত আৰু মানে মই আগতেও এই কথাটো আৰু এবাৰ কৈছোঁ আপোনাক যে ইয়াতে যিকোনো ভক্ত, তাৰমানে ইয়াত পূজা চলি আছে বা চলি নাই এইটোৰ লগত কথা নাই। যদি মন্দিৰৰ ফালে চাই কোনোবাই যদি মানে অন্তঃকৰণৰ পৰা যিটো আমি কওঁ যে একেবাৰে মানে বাই হাৰ্ট, আমি যদি একেবাৰে মনেৰে সৈতে যদি ইয়াত প্ৰাৰ্থনা কৰে, তেওঁৰ প্ৰাৰ্থনা বাবা ভোলানাথ বা আমাৰ গণেশ বাবা যোনে যিজনৰ ওচৰতে প্ৰাৰ্থনা কৰক, প্ৰতিজনেই ইয়াত জাগ্ৰত অৱস্থাত আছে। গতিকে তেওঁৰ যিকোনো আশা পূৰণ হোৱাটো একদম নিশ্চিত। কেৱল একাগ্ৰতা লাগিব, মনৰ সংযোগটো তেওঁ লাগিব। তেওঁ যে মই এনে এটা বাবা সেৱা কৰি দিলোঁ এনেকৈতো আৰু নহয়, অলপ মনোযোগ দি অলপ যদি মানে তেওঁ যদি একাত্মতা কৰি যদি তেওঁ যদি এটা প্ৰাৰ্থনা কৰে, একবাৰ মাত্ৰ কৈ দিলে তেওঁৰ মনৰ আশা পূৰণ হোৱাটো নিশ্চিত হয়তো মই আপোনাক কৈ দিলোঁ। পথচাৰীও যদি যায়, পথচাৰীৰ কাৰণে এতিয়া যিকোনো ধৰণৰ আমাৰ মন্দিৰৰ পূজা চলি আছে চলি নাই এইটোৰ লগত প্ৰশ্ন নাই। ওচৰতে কোনোবা গৈছে, যাওঁতে যদি একবাৰ মন্দিৰটোৰ ফালে চাই যদি একবাৰ মূৰ দুৱাই যদি কিবা এটা প্ৰাৰ্থনা কৰি গৈছে, তেওঁ শীঘ্ৰভাৱে ফল পাব, এইটো একদম নিশ্চিত। আমাৰ ভণ্টিহঁতে মানে গণেশ পূজা কৰিম বুলি ভাবিছিল, তাৰ বিজনেছখন ভাল হৈছে। একদম ডেফিনেটলি মই কৈছোঁ নহয়, এইটো হ'বই তাৰমানে। কাৰণ ইয়াত বাবা মানে গোটেইকেইটা শক্তিয়ে যিকেইটা শক্তি আছে গোটেইকেইটা শক্তি জাগ্ৰত অৱস্থাত আছে। আৰু তেওঁলোকৰ বিশেষভাৱে শিৱৰটো বাসস্থানীয়, মনসাৰ বাসস্থানীয়। গতিকে ইয়াত মানে সিদ্ধি নিশ্চিত। সেইটো আপুনি যিকোনো মানুহক ক'ব পাৰে, যিকোনো হেৰি কৰিব পাৰে। সিদিনা গণেশ বাবাকো ময়েই প্ৰতিষ্ঠা কৰি থৈ দিছোঁ আপোনালোকে। তো যোৱা গণেশৰ বৰদা চতুৰ্থী দিনা পূজা কৰিছোঁ, সিদিনা বাবা ইয়াত জাগ্ৰত হৈ আছে, বাবাৰ দৰ্শন হৈছে মোৰ লগত। এতিয়া আজিও দৰ্শন পাম বুলি বাবাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, তেওঁ যাতে আমাক দৰ্শন দিয়ে। সেইটো বাবাৰ কৃপাত বা বাবাৰ ইচ্ছাত হ'ব, মোৰ ইচ্ছাত একো নহয় ইয়াত। তেওঁৰ ইচ্ছা হ'ব। গতিকে ভক্ত আপোনালোকক দৰ্শন দিলে সেইটো ভিডিঅ' বনাই আপোনালোকৰ মাজত আগবঢ়াই দিম। আপোনালোকে এতিয়া আমি আৰম্ভ কৰোঁ পূজা।